এক ছেকেণ্ড সময়ৰ মূল্য কিমান আপুনি জানেনে বাৰু? যাক ভাষাৰে বুজাই শেষ কৰিবতো নোৱাৰিয়েই, আৰু গণনা কৰিও শেষ কৰিব নোৱাৰি। এই পৃথিৱীখনত কিছুমান ব্যক্তি সফল হৈছে। কিয়? তেওঁলোক কেনেকৈ সফল হৈছে? হয়, তেওঁলোকে জীৱশ্ৰেষ্ঠ মনুষ্য হিচাপে সৎভাৱনাৰে এক ছেকেণ্ড সময়লৈকে সৎ ব্যৱহাৰ কৰি নিজৰ জীৱনক সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। আপুনি বাৰু সময়ক কেনেবাকৈ অসৎ ব্যৱহাৰ কৰিছে নেকি? সাৱধান! যদিহে আপুনি আপোনাৰ মূল্যৱান সময়ক অসৎ ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে আপুনি এতিয়াৰ পৰাই সাৱধান হৈ যাওক। কাৰণ সি আপোনাক আপোনাৰ জীৱনৰ সঠিক উত্তৰহে নালাগে, আপোনাৰ জীৱনটোকো কিন্তু তিল তিলকৈ জ্বলাই ছাই কৰি দিব। সময়ক অসৎ ভাৱনাৰে অসৎ ব্যৱহাৰ কৰা মানে আপুনি নিজেই বিষ প্ৰাণ কৰাতকৈ কিন্তু কোনো গুণে কম নহয়, জানিব। সৃষ্টিকৰ্তাই আপোনাক জীৱশ্ৰেষ্ঠ মনুষ্য জন্ম দি পৃথিৱীলৈ পঠিয়াইছে। সৃষ্টিকৰ্তাৰ ওচৰত আপোনাৰ এক ছেকেণ্ড সময়লৈকে হিচাপ আছে। জীৱশ্ৰেষ্ঠ মনুষ্য হিচাপে আপুনি কি কৰি আছে? ভাল কৰি আছে নে বেয়া কৰি আছে? সৎ কৰিছে নে অসৎ কৰি আছে? আজি যদি 1 মিনিট সময় অসৎ ভাৱনাৰে অসৎ ব্যৱহাৰ হৈ যায়, তেতিয়াহ'লে আজি আপুনি হেৰুৱাই দিয়া সেই 1 মিনিটটো অহাকালিলৈ যদি বিচাৰিব, মোৰ বহু মূল্যৱান 1 মিনিট সময় নষ্ট হৈ গ'ল, আপুনি অহাকালি কিন্তু সেই 1 মিনিট সময়টো কেতিয়াও ঘূৰাই নাপায়। এই পৃথিৱীখনত কত যে কিমান শেষ হৈ হৈ গৈ আছে। সেই 1 মিনিটটোক সৎ ভাৱনাৰে সৎ ব্যৱহাৰ নকৰাৰ বাবেই এইখন পৃথিৱীত কত যে কিমানে শাক খোৱা ভাত খোৱা গ্ৰাম্য কথা পাতি পাতি নিজৰ মূল্যৱান সময়ক শেষ কৰি দিছে, নিজৰ আয়ুস নষ্ট কৰিছে। কত যে কিমানে পৰৰ চৰ্চা, পৰৰ নিন্দা, পৰৰ হিংসা, দম্ভ, অহংকাৰ, তোক মাৰোঁ, মই খাওঁ, সেইটো তোৰ, এইটো মোৰ, তইহে তই আৰু মইহে মইত ব্যস্ত। সময়ক সৎ ব্যৱহাৰ যদি কৰা নাযায়, তেতিয়াহ'লে এই পৃথিৱীখনত যিমান নিগেটিভ এনাৰ্জি আছে, সেইবিলাকে গ্ৰাস কৰি তিল তিলকৈ মৃত্যু মুখলৈ আগবঢ়াই কিন্তু নি থাকিব। আপোনালোকৰ মাজৰ পৰাইতো কিছুমান ব্যক্তি সফল হৈছে। গতিকে এতিয়াও সময় আছে। আপুনি আজিৰ পৰাই প্ৰত্যেক ক্ষণে ক্ষণে সজাগ হওক, জীৱনৰ প্ৰত্যেক ক্ষণে ক্ষণে সচেতন হওক, জীৱনৰ প্ৰত্যেক ক্ষণে ক্ষণে আপুনি হুঁচিয়াৰ হৈ চলক, আৰু কালক্ৰমত আপুনি দেখিব আপুনি আৰু আপোনাৰ বুকুত হাত দি নিজেই ক'ব পাৰিব, এইখন পৃথিৱীত মই এজন সফল ব্যক্তি। জয় গুৰু শংকৰ।